হিষ্ট্ৰী কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যদি আমি আলোচনা কৰোঁ তেতিয়া দেখা পাম আহক আমি আৰম্ভ কৰোঁ অসম চৰকাৰৰ চৰকাৰী কেলেণ্ডাৰৰ সংযোজিত হোৱা ভাস্কৰাব্দ ক'ৰ পৰা গণনা কৰা হৈছে আমি ক'ব লাগিব ভাস্কৰ বৰ্মনৰ আৰোহণৰ তাৰিখ মতে গণনা কৰা হৈছে অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস বুলি কোৱা হয় অসমৰ কি আদিম ইতিহাস অধ্যয়নৰ বাবে আৰু তেতিয়া আমি অপচনত থকা কালিকা পুৰাণটো শুদ্ধ চিন দিব লাগিব কি হ'ব কালিকা পুৰাণ অসমৰ আদিম ৰজা বুলি কাক কোৱা হয় মহিৰংগ দানৱ এই সকলোৱে জানো আৰু ভেৰি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে যে অসমৰ আদিম ৰজাজনৰ নাম কি আছিল তেতিয়া আমি ক'ব লাগিব মহিৰংগ দানৱ অসমৰ আদিম ঐতিহাসিক বংশটো কি আছিলে তেতিয়া আমি ক'ব লাগিব বৰ্মন বংশই হয় অসমৰ আদিম ঐতিহাসিক বংশ অসমৰ আদিম ঐতিহাসিক বংশটোৰ নাম কি বৰ্মন বংশ বুৰঞ্জীবোৰ কি ক্ৰনিকলছ কি হয় বুৰঞ্জীবোৰ ক্ৰনিকলছ বুলি কোৱা হয় এই অপচনটো দেখিলে আমি শুদ্ধ চিন দিব লাগিব বা নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ 640 চনত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল আৰু তেওঁ কোনে গ্ৰহণ কৰিছিল বা তেওঁ কোনে গ্ৰহণ কৰিছিল বুলি যদি সোধে হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল কেতিয়া 640 ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে যে হিউৱেন চাঙে অসমলৈ অসম ভ্ৰমণ কেতিয়া কৰিছিল তেতিয়া আমি ক'ব লাগিব 640ত আৰু তেওঁ কোনে গ্ৰহণ কৰিছিল আমি জানো কুমাৰ ভাস্কৰ বৰ্মনে কি কৰিছিলে তেওঁক গ্ৰহণ কৰিছিলে নেক্সট কুৱেশ্যন যাওঁ আমি অসমৰ ইতিহাসত মধ্যযুগীয় যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল কি যুগ মধ্যযুগীয় যুগ ইতিহাসত অসমৰ ইতিহাসত আসাম হিষ্ট্ৰীত মধ্যযুগীয় যুগটো কেতিয়াৰ পৰা আৰম্ভ হয় আমি ক'ব লাগিব বংগৰ চুলতানৰ পৰা আক্ৰমণ যেতিয়া হৈছিল বংগৰ চুলতানৰ পৰা যেতিয়া আক্ৰমণ হৈছিলে অসমত তেতিয়া সেই যুগটোক কোৱা হয় মধ্যযুগীয় যুগ নেক্সট কুৱেশ্যন চাওঁ তুৰ্কী আফগান আক্ৰমণৰ পৰা অসমৰ মধ্যযুগীয় যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল তুৰ্কী আফগান আক্ৰমণৰ পৰা অসমৰ কি যুগ মধ্যযুগীয় যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল যদি আমাক চনটো দিয়ে তেতিয়া আমি ক'ব লাগিব 1206 চনত কি হৈছিলে মধ্যযুগীয় যুগ অসমত আৰম্ভ হৈছিল বিখ্যাত ভ্ৰমণকাৰী ইবন বটুতা অসম ভ্ৰমণৰ সময়সীমা কি তেতিয়া আমি ক'ব লাগিব 14 শতিকা বিখ্যাত ভ্ৰমণকাৰী হ'ল কোন ইবন বটুতা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে যে ইবন বটুতা কাৰ শাসনকালত অসম ভ্ৰমণ কৰিব আহিছিল ইয়াৰ এনচাৰটো কি হ'ব বাৰু কি হ'ব ইবন বটুতা ইয়াৰ এনচাৰটো দিব লাগিব মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানম চিত্ৰকল্পৰ কাম কোনে কৰিছিল আমি ক'ব লাগিব দিলবৰ আৰু দুচাই মধ্যযুগীয় অসমীয়া গ্ৰন্থ কি আছিলে গ্ৰন্থখনৰ নাম হস্তি বিদ্যাৰ্ণৱ তাৰ যি ছবিবোৰ আঁকিছিলে বা চিত্ৰকল্পৰ কথা কোৱা হৈছে তেওঁ কোনে কৰিছিলে দিলবৰ আৰু দুচাই মনত ৰাখিবা দিলবৰ আৰু দুচাই যিজনে হস্তি বিদ্যাৰ্ণৱ চিত্ৰকল্প বা ছবি আঁকিছিলে নামটো হ'ল কি দিলবৰ আৰু দুচাই গোহাঁই কমল আলী কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে নৰনাৰায়ণৰ ৰাজত্বকালত কি কৰা হৈছিলে গোহাঁই কমল আলী নিৰ্মাণ কৰা হৈছিলে ৰংঘৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল আমি ক'ব লাগিব প্ৰমত্ত সিংহ কি প্ৰমত্ত সিংহৰ শাসনকালৰ ৰংঘৰ যি শিৱসাগৰত আছে সেয়া নিৰ্মাণ কৰা হৈছিল কোনজন কছাৰী ৰজাই আহোমক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল কোনজন কছাৰী ৰজাই আহোমক পৰাস্ত কৰিছিলে আৰু পৰাস্ত কৰি তেওঁ কি গ্ৰহণ কৰিছিলে প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল দুৰ্লভ নাৰায়ণ কছাৰী ৰজাই আহোমক পৰাস্ত কৰিছিলে আৰু প্ৰতাপ নাৰায়ণ উপাধিটো তেওঁ কি কৰিছিলে গ্ৰহণ কৰিছিলে ফাটিয়া ই ইব্ৰিয়া অৰ্থাৎ এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল তেতিয়া আমি ক'ব লাগিব চিহাবুদ্দিন তালিছৰ দ্বাৰা লিখা হৈছিল কোন চিহাবুদ্দিন তালিছ এই নামটো আমাৰ বহুত ইম্পৰ্টেণ্ট হৈ পৰে যে ফাটিয়া ই ইব্ৰিয়া কোনে ৰচনা কৰিছিলে বা ইবন বটুতা কোনে ৰচনা কৰিছিলে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদকজনৰ নাম কি হ'ব কি মাধৱ কন্দলী ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক অৰ্থাৎ ট্ৰেন্সলেট কৰিছিলে তেওঁ অসমীয়ালৈ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক হৈছে মাধৱ কন্দলী আৰু কাছাৰ বৰাক বা সুৰমা নদীৰ উৎপত্তি কি তেতিয়া যদি আমি ক'ব লাগিব মণিপুৰ কি হয় মণিপুৰ হ'ল কাছাৰৰ বৰাক সুৰমা নদীৰ উৎপত্তি কি মণিপুৰ